মই আছো বৰ্তমান মৰাণ অভয়পুৰীয়া ভয়পুৰ নামঘৰ কাষতে। মই বিশেষ কামৰ এটাৰ কাৰণে মুখেধাৰিক আহিলোঁ মৰাণৰ কাৰণে। মোৰ আজি ৩-৪ মাহমানৰ পৰা মোৰ অলপ লেফ্ট ছাইডটো নাৰ্ভৰ প্ৰব্লেম বুলি কৈছিলে চিকিৎসকে। বাইক আৰু গাড়ীত উঠিবলৈ মনা কৈছিলে, 3 মাহ ৰেষ্ট ল'বলৈ কৈছিলে। আৰু মই খুব ঘূৰা ঘূৰি কৰি থাকিলে বা গাড়ীত উঠিলে গাড়ীত নামি যোৱাৰ পিছত মই লেঙেৰে খোজকাঢ়িব লাগে, ভৰিখন দিব নোৱাৰোঁ, বিষ হয়। কিন্তু বেলেগ এজনৰ ভাইটিৰ মুখেৰে গম পালোঁ মৰাণত এজন দাদা আছে, তেখেতৰ এই নাৰ্ভৰ চিকিৎসাটো তেখেতে ভাল কৰি দিয়ে আৰু ময়ো ভাল পাইছোঁ বুলি ক'লে। আৰু সেই ভাইটিটোক লৈ মই মৰাণলৈ প্ৰথমবাৰ আহিলোঁ যদিও মই তেখেতৰ 5 মিনিটমান, তেখেতে 10 মিনিটমান যিখিনি কৰিব লাগে সেইখিনি কৰিলে, সেইখিনিটো ভাল পালোঁ। আৰু ৰাইট ছাইডে মোৰ অকণমান প্ৰব্লেম এটা হৈছিলে, মই দ্বিতীয় দিনা তেখেতৰ ওচৰলৈ আহিলোঁ আৰু তেখেতে ইতিমধ্যে মোক যিখিনি কৰিব লাগে সেইখিনি কৰি দিলে। মই তেখেতক আপোনাক চিনাকি কৰি দিব বিচাৰিছোঁ। তেখেতৰ আপোনাৰ আচল নামটো দাদা? মহম্মদ নয়ন হক। তেখেতৰ ঘৰ অভয়পুৰ নামঘৰ কাষতে, মৰাণৰ পৰা 1.5 কিলোমিটাৰমান হ'ব। আৰু মই যিমানটো জানো গম পালোঁ, এই অঞ্চলত তেখেতে একদম খুব জনপ্ৰিয়। অসমৰ বিভিন্ন জিলাৰ পৰা তেখেতৰ এই চিকিৎসাৰ কাৰণে আহে। তেখেতৰ ককাকে কৰিছিলে কামটো, তাৰপৰা তেখেতৰ দেউতাকে কৰিছিলে, তেখেতৰ দাদাই কৰিছিলে আৰু তেখেতে কৰিছে। মই প্ৰথমতে পোনপটীয়াকৈ দাদাৰ পৰা আপোনাৰ পৰা জানিব বিচাৰিছোঁ, এইটো কিমান দিনৰ পৰা আপুনি চিকিৎসা কৰি কেনেধৰণে কৰে? প্ৰায় 15-20 বছৰ হ'লে। হয়, 15-20 বছৰ হ'ল। কি ট্ৰিটমেণ্ট কৰে আপুনি? ঠিক কৰে আপোনাৰ নাৰ্ভৰ হাড়ৰ সম্পূৰ্ণৰে ক'ব। নাৰ্ভৰ হাড়ৰ কেনেকৈ কৰিলে? আপোনাৰ স্পন্ডাইটিছ, চাইটিকা এইবিলাক কৰা হয়। মোৰ যিহেতু এইটো চাইটিকা প্ৰব্লেম, চাইটিকা প্ৰব্লেম হৈছিলে। আজি মোক কি হৈছিলে আপুনি ক'লে যে? আপোনাৰ যিটো ৰাজহাড়ৰ ডিছ এটা আপোনাৰ দাং খাই আছিলে, হয়, সেইটো আপোনাৰ বহাই দিলোঁ। কি কাৰণে হয় এইটো? হয়, কি কাৰণে হয় এইটো? এইটো আপোনাৰ যদি বাইক চাইক চলোৱা হয়, হয়, জাৰ্কিঙত পৰিলে ডিছটো অলপ দাং খাই যায়। হয়, সেইটো কাৰণে হয় আপোনাৰ। হয়, হয়, অলপ দিন আপুনি বাইক চাইকবিলাক ৰেষ্ট ল'ব লাগিব। হয়, ঠিক হ'ব। আৰু আপুনি এইটো কিমান দিনৰ পৰা কৰি আছে? প্ৰায় 15-20 বছৰ হ'ল এইবিলাক। তাৰ আগত কোনে কৰিছিলে? দাদা কৰিছিলে, হয়, তাৰপিছত দেউতা কৰিছিলে, হয়, তাৰ আগত ককা দেউতা কৰিছিলে, হয়। আমাৰ এইটো পূৰ্বপুৰুষৰ বস্তু, পূৰ্বপুৰুষৰ পৰা চলি আহিছে। আপোনাৰ ইয়াত কিমান দূৰৰ পৰা মানুহ আহে? বহুত দূৰৰ মানুহ আহে। আৰু আপোনাক যদি কোনোবাই মাতে আপুনি যাব পাৰিব নেকি? মানুহৰ ঘৰলৈ দূৰলৈ যাবলৈ অসুবিধা। কিমান দূৰলৈকে যাব পাৰিব? মৰাণ অঞ্চললৈকে যাওঁ, মৰাণলৈকে যাব পাৰে বা শিৱসাগৰ, তেনেকৈ আপুনি সিমান দূৰলৈকে যাব নোৱাৰে, অসুবিধা হয়। তাৰমানে ইয়াতো মানুহ থাকেতো, হয়, সেইকাৰণে অসুবিধা হয়। আপুনি এতিয়া কিহৰ কেনেধৰণে কৰে ট্ৰিটমেণ্টটো এবাৰ বুজাই কওকচোন। মই আপোনাৰ হাড়ৰ নাৰ্ভৰ যদি কেনেবাকৈ আপোনাৰ জইণ্ট বোলে ডিছলোকেট হৈ আছে, সেইবিলাক বহোৱা হয়। হয়, নাৰ্ভ ক'ৰবাত বোলে কিবা এটা ফচি গ'ল, ডিছলোকেট কিবা হৈ আছে, এনেকুৱাবিলাক কৰা হয়। হয়, আপোনাৰ চাইটিকা স্পন্ডাইটিছৰ এইটো আপোনাৰ মেডিকেল লাইনৰ ট্ৰিটমেণ্ট তেনেকুৱা নাহেই। হয়, সেইবিলাক কৰা হয়। হয়, মানে আপুনি আজিলৈকে যিমান চিকিৎসা কৰিলে উপকৃত হৈছে নি মানুহবিলাক? হৈছে। হয়, এনেই তাৰ বিনিময়ত আপোনাৰ কিবা ডিমাণ্ড থাকে নেকি? ডিমাণ্ড তেনেকৈ নাই, যোনে যি দিয়ে আৰু এনেকৈ মই 300 টকা ফিজ এটা লওঁ। 300 টকা এটা লয় নেকি? যোনে যি দিয়ে 300 টকা এটা লয়। এতিয়া 2 নম্বৰ কথাটো হ'ল কি, মানে এজন মানুহ কেইবাবাৰো আহিবলগীয়া হয় নেকি আপোনাৰ ইয়ালৈ? পুৰণা হ'ল লাগে 2বাৰ বা 3বাৰ, কিছুমানক আহিব লাগে, কিছুমানে এবাৰতে হৈ যায়। এবাৰতে ঠিক হৈ যায়। এতিয়া আপোনাৰ ঘৰৰ এড্ৰেছটো সম্পূৰ্ণটো আপুনি বজাই দিয়কচোন, আপোনাৰ ফোন নম্বৰ, এড্ৰেছ ক'ত জানিব আছে? মোৰ মৰাণ অভয়পুৰ, হয়, জিলা চৰাইদেউ, হয়, মৰাণহাট বুলি কয়। হয়, ফোন নম্বৰটো 9854807548। আকৌ এবাৰ নাম্বাৰটো কৈ দিয়কচোন। 9854807548। যদি কাৰোবাৰ এনেকুৱা চিকিৎসাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈ আছে, আপোনালোকে দাদাই ক'লে চাইটিকা ক'লে, কাৰোবাৰ ভৰি জইণ্ট কি বুলি ক'লে আপুনি? ডিছলোকেট হৈ আছে, ক'ব গ'লে আপোনাৰ কচকা খোৱা হেৰি কৰা। আৰু মই নিজেই আপোনালোকক জনাব বিচাৰোঁ, মই যিহেতু নিজে 3 মাহ 4 মাহ মই ভুক্তভোগী। মই গাড়ীত উঠিব নোৱাৰোঁ, গাড়ীত উঠিলে মোৰ ভৰিখন বিষাই লেঙেৰে যাব লাগে, জোতা পিন্ধিব নোৱাৰোঁ। কিন্তু মই তেখেতৰ ইয়াত প্ৰথমবাৰ আহোঁতে মই ট্ৰিটমেণ্টটো মোৰ চিকিৎসাত ভাল পাই গৈছিলোঁ। মই আজি আহিছোঁ যেন দ্বিতীয়বাৰ মই অন্য এটা প্ৰব্লেমৰ কাৰণেহে আহিছোঁ। এই প্ৰব্লেমটো তেখেতে মোক ছল্ভ কৰি দিলে। মই নিজে এতিয়া অকণ ভাল লগা ফিলিংছটো আহিছে।
মই আশা ৰাখিম তেখেতে কামবিলাক কৰি যাওক আৰু যদি কাৰোবাৰ আপোনালোকৰ অসুবিধা এনেকুৱা প্ৰব্লেমবিলাক হৈ আছে আপুনি দাদা ওচৰলৈ আহিব পাৰিব মৰাণ ডিব্ৰুগড় যিটো ট্ৰেফিক পইণ্ট মানে মৰাণৰ পৰা ডিব্ৰুগড় আছে ফাটিছে নাহৰকটীয়া ৰোডত নাহৰকটীয়া হাই ছেকেণ্ডেৰীৰ পৰা প্ৰায় আধা কিলোমিটাৰমান আহিব লাগে অভয়পুৰ যিটো নামঘৰ আছে সেই নামঘৰটো কাষতে তেখেতৰ ঘৰ লাগি আছে আৰু আপোনালোকে কিবা প্ৰব্লেম হ'লে তেখেতৰ ফোন নম্বৰটো দিছে ময়ো আপোনালোকৰ স্ক্ৰীণত ফোন নম্বৰটো দিম আপোনালোকে যোগাযোগ কৰিব পাৰিব ধন্যবাদ